सर्वे भद्राणि पश्यन्तु मा कश्चित् पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णाय पूर्णमादाय पूर्णमेवावशिष्यते ॐ असतो मा सद्गमय तमसो मा मृत्युर्मा अमृतं गमय शान्ति शान्ति शान्तिः। মহালক্ষ্মী সংগীত বিদ্যালয়ৰ কৰ্মকৰ্তাসকলে আয়োজন কৰিছিলে তিয়কত 4দিনীয়া সংগীতৰ কৰ্মশালা। বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমীৰণ দত্ত আৰু বৰ্ণালী চুতীয়া। তেওঁলোক একেবাৰে সৰু, কিন্তু তেওঁলোকে তেওঁলোকৰ অঞ্চলটোৰ ল'ৰা ছোৱালীখিনিয়ে সংগীতত কিবা আগভাগ লওক, সংগীত কিছু পৰিমাণে জানক বুলি এই অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে কৰ্মশালাৰ। আৰু তিয়কৰে সুযোগ্য সন্তান আমাৰ অতি শ্ৰদ্ধাৰ পংকজ্যোতি বৰুৱা ডাঙৰীয়াও আছে প্ৰশিক্ষক হিচাপে। মোৰো সৌভাগ্য। আৰু এই 4 দিনে 2 দিন দাদাই কৰিছে, 2 দিন মই কৰিছোঁ। অসমৰ আচলতে গোটেই সংগীতৰ যিমান ধাৰা আছে বিভিন্ন এইবোৰ সকলোখিনি শিকোৱা অসম্ভৱ আচলতে, কিন্তু ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ প্ৰাৰম্ভিক যিটো জ্ঞান থকাটো উচিত। সংগীত মানেনো কি? গীত গোৱা বা গীটাৰ বজোৱা বা খোল বজোৱা সংগীত নহয়, তাৰ ওপৰত বহুতখিনি কথা। গতিকে আমি তেনেকৈ চৰ্চাহে কৰিছোঁ, মত বিনিময় কৰিছোঁ, কিছুমান গান শিকাবলৈ প্ৰয়াস কৰিছোঁ আৰু তেওঁলোকে শিকিবলৈ যত্ন কৰিছে আৰু বিভিন্ন ধাৰাবোৰ অলপ অলপ চুই যাবলৈ চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল তিয়কৰ এটা কথা ক'ব লাগিব, সাংঘাতিক প্ৰতিভা সম্পন্ন। গতিকে শিকায়ো ক'ৰবাত খুব ভাল লাগিল। আৰু তিয়ক অঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব বুলি কামনা কৰিছোঁ। সেইটো আমাৰ আশা। গতিকে পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।